Hello friends, welcome to my channel. আজি এইটো ভিডিওত ৰিজনিংৰ এটা নতুন কনসেপ্ট টাচ কৰিম যত এনেকৈ নিৰ্দেশনা দিয়া থাকিব। ভিডিওটোৰ পৰা উপকৃত হলে লাইক কৰিব আৰু কমেন্ট কৰিব। এটা আৰম্ভ কৰিছো। ফাৰ্স্ট প্ৰশ্ন আমাৰ এনেকৈ নিৰ্দেশনা দিয়া আছে যে কি সমাধান কৰাৰ নিৰ্দেশনা প্ৰতিটো প্ৰশ্নত আপুনি সেই শব্দটো বাছি লব যিটো আন্ডাৰলাইন কৰা শব্দটোৰ এটা প্ৰয়োজনীয় অংশ হয়। মানে এনেকৈ আমাক যেটো প্ৰথম দিছে কোৱেশ্চনটো হারভেস্ট হারভেস্টটো আন্ডারলাইন কৰা আছে আৰু এইটো অৰ্থটো হৈছে চপোৱা। এটা আমাক অপচন দি আছে চাৰিটাৰ প্ৰথমটো আছে অপচন এ আছে অটম। অটম হৈছে মানে শৰৎ এটা ঋতু। নেক্সট আছে ষ্টকপাইল মানে হৈছে কি বহুতো মানে শস্য হোক বা কিবা এটা বস্তু হোক ভৱিষ্যতৰ কাৰণে এটো ছপাই ৰখা বা এটো যোগাৰ কৰি ৰখা ভৱিষ্যতত যেটো ব্যৱহাৰ কৰিব পাৰি। নেক্সট অপশন সি আছে ট্ৰেক্টৰ। নেক্সট অপশন ডি আছে ক্ৰপ মানে আছে শস্য। এটা আমি কি কৰো হারভেস্ট মানে চপোৱা কি কৰো আমি শস্য চপাও হয়নে এটা এটা প্ৰয়োজনীয়। ট্ৰেক্টৰ এটা শস্য চপোৱাৰ কাৰণে ট্ৰেক্টৰ কিছুমান ইউজ কৰে কিছুমান ইউজ নকৰে গতিকে এইটো নহয়। অপশন সি তো নহয়। অপশন বি তো হ'ব নোৱাৰে কিয় এটো শস্য আমাৰ কম হ'ব পাৰে বা বেছি হ'ব পাৰে কিন্তু ষ্টকপাইল মানে আছে বহুত মানে বস্তু এইটো ভৱিষ্যতৰ কাৰণে আমাৰ সংগ্ৰহ কৰি ৰখা এইটো হ'ব নোৱাৰে গতিকে শৰৎটো হ'ব নোৱাৰে কাৰণ শৰৎ হৈছে এটা ঋতু গতিকে শুদ্ধ উত্তৰটো হৈছে অপশন ডি শস্য আমাৰ কম বা বেছি এইটো আমি কি কৰো ছপাই ৰাখো। কোৱেশ্চন নম্বৰ 2 আছে ডিজাৰ্ট মানে হৈছে মৰুভূমি। এইটো এটা আমি প্ৰয়োজনীয় যেটো এই অপশন কেইটাৰ প্ৰয়োজনীয় যেটো হয় প্ৰয়োজনীয় শব্দ সেইটো আমি ইয়াৰ পৰা ওলাব লাগে। প্ৰথম আছে কি আছে কেকটাছ। নেক্সট আছে অপশন বি আৰিড শুষ্ক। অপশন সি আছে ওয়েসিস সেউজীয়া অঞ্চল। নেক্সট অপশন ডি আছে ফ্ল্যাট মানে সমান। এটা অপশন ডি ফ্ল্যাটটো পৰা চাইছে এটো কি সমান মৰুভূমি সমান নহব পাৰে হয়নে গতিকে এইটো অপশনটো ভুল। অপশন ডি তো ভুল। অপশন সি ওয়েসিস মানে কি সেউজীয়া অঞ্চল এইটো আমাৰ কাৰণে কি প্ৰয়োজনীয় নহয় এইটো প্ৰয়োজনীয় আমাৰ নহয়। অপশন বি এইটো কি আমাৰ শুষ্ক বা শুকান এইটো আমাৰ প্ৰয়োজনীয় মৰুভূমিৰ কাৰণে এইটো প্ৰয়োজনীয়। আৰু অপশন এ আছে কেকটাছ থাকিব পাৰে নাথাকিব পাৰে গতিকে এইটো আমাৰ প্ৰয়োজনীয় নহয় গতিকে শুদ্ধ উত্তৰটো হৈছে অপশন বি ৰাইট আনসাৰ শুষ্ক। নেক্সট কোৱেশ্চন নম্বৰ 3 আছে বুক। ইয়াৰ অপশন কেইটা চাই লব প্ৰথমে। অপশন এ আছে ফিকশন মানে কল্পকাহিনী পেজেস। নেক্সট আছে পিকচাৰ। নেক্সট আছে অপশন ডি লাৰ্নিং। এটা চাব অপশন ডি তো লাৰ্নিং। সকলো কিতাপতে কোনো শিক্ষা থাকিব পাৰে হয়তো নাথাকিব পাৰে সো এটো ইম্পৰ্টেন্ট নহয় শিক্ষণটো এটো থাকিব পাৰে নাথাকিব পাৰে। নেক্সট আছে পিকচাৰ কি সকলো কিতাপতে পিকচাৰৰ নাথাকে গতিকে এটো প্ৰয়োজনীয় নহয়। অপশন সি তো প্ৰয়োজনীয় নহয়। অপশন বি পেজ কিতাপ এখন হলে তাত পেজ থাকিবই লাগিব হয়নে এটো বি তো অপশন তো পেজ থাকিবই লাগিব কিতাপখনত। অপশন আছে ফিকশন মানে কল্পকাহিনী ফিকশন বা নন ফিকশন কিতাপ হ'ব পাৰে হয়নে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কি এখন কিতাপ হ'ব লাগিলে তাতে তাৰ প্ৰয়োজন হৈছে সকলোতকৈ বেছি প্ৰয়োজন হৈছে পেজ তাত কি পেজ থাকিবই লাগিব কিতাপখন হ'ব লাগিলে গতিকে শুদ্ধ উত্তৰটো হৈছে অপশন বি। কোৱেশ্চন নম্বৰ 4 আছে কি ল্যাঙ্গুৱেজ মানে হৈছে ভাষা। এর অপশন এ আছে টাং মানে আছে জিভা। অপশন বি স্ল্যাং মানে এটো যেটো আমাৰ বেয়া শব্দ বুলি কোৱা যায় বা কিছুমান কমিউনিটিৰ মাজত এটো কিছুমান শব্দ চলে যিবোৰ আমাৰ অন্য ক'ব নোৱাৰি আনক ক'ব নোৱাৰি। অপশন সি আছে ৰাইটিং। অপশন ডি আছে ওয়ার্ডস। এটা এই ল্যাঙ্গুৱেজৰ কাৰণে ভাষাৰ কাৰণে কোনটো এই তলৰ এই চাৰিটাৰ কোনটো সকলোতকৈ প্ৰয়োজনীয় হেতু আমি বিচাৰিম এতিয়া। ভাষা এটাৰ কাৰণে কি এইটো টাং মানে জিভাৰ প্ৰয়োজনীয় নহয়। স্ল্যাং এইটো এটা প্ৰয়োজনীয় নহয়। সি ৰাইটিং যেটো আছে ৰাইটিং তো কি প্ৰয়োজনীয় নহয় কিন্তু ভাষা এটা হ'বৰ কাৰণে শব্দৰ অতিকৈ প্ৰয়োজন গতিকে শুদ্ধ উত্তৰটো হৈছে অপশন ডি ওয়ার্ডস। নেক্সট কোৱেশ্চন নম্বৰ 5 কি আছে পেইনৰ কাৰণে এই তলৰ চাৰিটা অপশনৰ কোনটো শুদ্ধ মানে সকলোতকৈ প্ৰয়োজনীয় হেতু আমি বিচাৰিম এতিয়া। অপশন এ আছে
কাট মানে কটা এইটো কি কথাটো পেইনৰ কাৰণে প্ৰয়োজনীয় নহয় মানে প্ৰয়োজন হয় কিন্তু তেনেকুৱা প্ৰয়োজনীয় নহয় যেটো নেক্সট আছে বাৰ্ন বাৰ্ন মানে আছে জ্বলা এইটো প্ৰয়োজনীয় নহয় নেক্সট আছে নয়সেন্স নয়সেন্স মানে উপদ্ৰৱ এইটো প্ৰয়োজনীয় নহয় নেক্সট আছে অপচন ডি আছে হাৰ্ট হা হাৰ্ট মানে আঘাত লগা বা আঘাত পোৱা বা দুখ পোৱা হয়নে গতিকে পেইনৰ কাৰণে সকলোতকৈ প্ৰয়োজনীয় এই চাৰিটাৰ ভিতৰত হৈছে অপচন ডি হাৰ্ট হৈছে সকলোতকৈ প্ৰয়োজনীয় সব বন্ধুসকল ভিডিওটোৰ পৰা যদি উপকৃত হৈছে তেনে লাইক কৰিব কমেন্ট কৰিব আৰু যদিহে মোৰ চেনেলটো আপুনি নতুন কৰা হৈছে তেনে হলে এনেকুৱা ভিডিওবোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ